এজন ৰজাই এদিন তাৰ গুৰুজনক সুধিলে, গুৰুদেৱ, আজি আপুনি মোক কওকচোন, এই পৃথিৱীত অধিকাংশ মানুহ দোষী কিয়? গুৰুজনে কিছু সময় নীৰৱে থাকি ৰজাক ক'লে, এই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ তুমি সৰু এটা কাম কৰিব লাগিব। ৰজাই ক'লে, কি কাম? গুৰুজনে ক'লে, তুমি ৯৯টা স্বৰ্ণমুদ্ৰাৰে এটা টোপোলা বনাব লাগিব। লগতে এখিলা কাগজত লিখিব লাগিব যে ইয়াত ১০০টা স্বৰ্ণমুদ্ৰা আছে। আৰু কাগজখিলা টোপোলাত ভৰাই তোমাৰ কোনো এজন কৰ্মচাৰীৰ দুৱাৰৰ সন্মুখত ৰাখি আহিব লাগিব। ৰজাই গুৰুজনৰ ইচ্ছামতে সকলো কৰিলে। মুদ্ৰাৰে ভৰি থকা টোপোলাটো এজন ৰাজ কৰ্মচাৰীৰ দুৱাৰৰ সন্মুখত ৰজাই ৰাখি আহিল। কৰ্মচাৰীজনে ৰাতি সাৰ পাই যেতিয়া ঘৰৰ পৰা বাহিৰ ওলাল, তেতিয়া তেওঁ দেখা পায় ঘৰৰ সন্মুখত এটা টোপোলা পৰি আছে। তেওঁ টোপোলাটো বুটলি ঘৰত সোমায় আৰু তেওঁ টোপোলাটো খুলি আচৰিত হৈ পৰে। টোপোলাটোত বহুত স্বৰ্ণমুদ্ৰা আছে। তেওঁ এটা এটাকৈ গণিব ধৰিলে। গণি গণি তেওঁ সৰ্বমুঠ ৯৯টা স্বৰ্ণমুদ্ৰা পালে। কিন্তু কাগজখিলাত লিখা আছে তাত ১০০টা স্বৰ্ণমুদ্ৰা আছে। তেওঁ আৰু এবাৰ গণনা কৰিলে, কিন্তু তেওঁ ৯৯টা স্বৰ্ণমুদ্ৰা পালে। এটা মুদ্ৰা নোপোৱা বাবে সেই কৰ্মচাৰীয়ে ঘৰৰ সকলোকে টোপনিৰ পৰা তুলি মুদ্ৰা বিচাৰিব ক'লে। সকলোৱে মিলি চৌপাশে বিচাৰিলে যদিও স্বৰ্ণমুদ্ৰাটো নাপালে। ইপিনে ৰজা আৰু তেওঁৰ গুৰুজনে লুকাই লুকাই সকলো লক্ষ্য কৰি আছিল। ৰাতিপুৱা সেই কৰ্মচাৰীজন যেতিয়া ৰাজদৰবাৰত আহিল, ৰজাই দেখিলে সেই কৰ্মচাৰী বহুত উদাস। তেওঁৰ মন যেন মূল্যৱান কিবা হেৰুৱাই যোৱাৰ ব্যথাত জৰ্জৰিত। তেতিয়া গুৰুজনে ৰজাক ক'লে, সেই এটাৰ বাবে আমি ইমান দোষী। সৃষ্টিকৰ্তাই আমাক কিমান কি নিদিয়ে কিয়? সকলোবোৰ হৈছে ৯৯টা স্বৰ্ণমুদ্ৰাৰ দৰে। আমি এইবোৰ লৈ সন্তুষ্ট থাকিব নোৱাৰো। সৃষ্টিকৰ্তাক ধন্যবাদ জ্ঞাপন নকৰো। সৃষ্টিকৰ্তাই আমাক কি দিছে সেইটো হিচাপ নকৰি আমি কেৱল মাত্ৰ যিটো পোৱা নাই তাৰ হিচাপ কৰো। এটা সময়ত নোপোৱাবোৰ ইমান বেছি হৈ পৰে যে পোৱাবোৰ আমাৰ মনতেই নাথাকে। তেতিয়া কেৱল নোপোৱাবোৰেই আমাৰ চকুত পৰে আৰু মনত কেৱল নোপোৱাৰ হাহাকাৰ। সেয়েহে আমি যদি সৃষ্টিকৰ্তাই দিয়া অসংখ্য প্ৰাপ্তিৰ কথা মনত ৰাখোঁ, তেনেহ'লে মনত কোনো অশান্তি নাথাকিব। হতাশাই আমাক স্পৰ্শও কৰিব নোৱাৰিব। তেতিয়া কেৱল মনত হ'ব, সৃষ্টিকৰ্তাই মোক নিবিচৰাকৈ ইমানবিলাক দিছে। বিশ্বাস কৰক, আপুনি বহুত ভালকৈ থাকিব। আপুনি বহুত সুখী থাকিব। পৃথিৱীত এই দুই ধৰণৰ মানুহ সকলোতকৈ বেছি অৱহেলিত হয়। নাম্বাৰ ১, যিসকলে নীৰৱে ভাল পাই যায়। নাম্বাৰ ২, যিসকলে ভালপোৱা মানুহজনৰ সুখৰ বাবে সকলো কষ্ট মুখ বুজি সহ্য কৰি যায়। এবাৰ ভাবি চাওক, আজি আপুনি যিটো স্থানত আছে, আগতে সেই স্থানত বেলেগ কোনোবা আছিল আৰু ভৱিষ্যতে সেই স্থানত বেলেগ কোনোবা থাকিব। এইটোৱেই নিয়ম, যাৰ নাম পৰিৱৰ্তন। যিটো হেৰুৱালে সেইটোক লৈ দুখ কৰি বহি নাথাকিব। অৰ্থাৎ যিটো আপোনাৰ কাষত আছে সেইটো আনন্দৰে উপভোগ কৰক। এটা বয়সৰ পিছত কাৰো সুন্দৰ চেহেৰা, সুন্দৰ হেয়াৰ ষ্টাইল এইবোৰ একোৱেই আৰু আকৰ্ষণ নকৰে। যিটোৱে আকৰ্ষণ কৰে সেইটো হ'ল এজন মানুহৰ ব্যক্তিত্ব আৰু চৰিত্ৰ। ১৬ৰ পৰা ২৫ বছৰৰ মাজৰ সময়খিনি বহুত কঠিন। এই সময়খিনিতে বন্ধুত্বৰ বিচ্ছেদ ঘটে, কাষৰ মানুহবোৰে এৰি থৈ যায়। জীৱনত ইমানবিলাক অপ্ৰয়োজনীয় মানুহৰ সলনি দুই এজন এনেকুৱা মানুহ থকা ভাল, যিসকলক নেকি বহুত দৰকাৰী সময়ত পোৱা যাব। যিসকলে অজুহাত নেদেখায়, ডবল ফেচ নেদেখায়, যাৰ লগত অলপ কথা পাতিলে মনটো ভাল লাগে। যিজন ল'ৰাই তোমাক সুখী ৰাখিবৰ কাৰণে নিজৰ ইচ্ছা বিসৰ্জন দিয়ে, তোমাক সুখী ৰখাটোকেই নিজৰ ইচ্ছা বনাই লয়, তাক তুমি তাতকৈ বেছি কেতিয়াও ভাল পাব নোৱাৰা। তাক সস্তীয়া ভাবি নিজৰ পৰা দূৰ কৰি নিদিবা, কাৰণ সকলো বস্তু বিনিময়ত পোৱা যায়। কিন্তু ভালপোৱাৰ বিনিময়ত ভালপোৱা পোৱা নাযায়। ছোৱালীবোৰে কথাই কথাই খং কৰে, কিন্তু সেই বুলি সিহঁতে সকলোৰে ওপৰত খং নকৰে। সিহঁতে কেৱল সেইজন ব্যক্তিৰ ওপৰতহে খং কৰে, যাক সকলোতকৈ বেছি ভাল পায়। ভালকৈ থাকিব হ'লে মাজে মাজে ইগনৰ কৰিব শিকিবলগীয়া হয়। সকলো সময়তে তৰ্ক নকৰি মনে মনে থাকিবও জানিব লাগিব। যিজনে বুজি পায় তেওঁক বুজাব পৰা যায়, কিন্তু যিজনে বুজে কম, চিঞৰে বেছি, তেওঁৰ লগত তৰ্ক কৰি লাভ নাই। এটা কথা সকলো সময়তে মনত ৰাখিবা, সকলোকে সুখী কৰাৰ দায়িত্ব ল'বলৈ তুমি পৃথিৱীলৈ অহা নাই। সেয়েহে সকলোকে সুখী কৰাৰ চেষ্টা নকৰিবা, নহ'লে নিজেই সুখী থাকিব নোৱাৰিবা। মনটোক ৰাস্তাৰ দৰে খুলি নথবা, যাতে সকলোৱে চলাচল কৰিব পাৰে। মনটোক আকাশৰ দৰে বিশাল ৰাখা, যাতে সকলোৱে আশ্ৰয় ল'ব পাৰে কিন্তু চুব নোৱাৰে। ভাল লগা আৰু ভালপোৱাৰ মাজত
পাৰ্থক্য কি জানিব বিচাৰিছা নেকি? এটা উদাহৰণ দি বুজাইছো শুনা। যেতিয়া তোমাৰ এপাহ ফুল ভাল লাগে আৰু ফুলপাহ গছৰ পৰা ছিঙি অনা, সেইটো হ'ল ভাল লগা। আৰু যেতিয়া তুমি এপাহ ফুল ভাল পোৱা আৰু সেই ফুলপাহৰ বাবে প্ৰতিদিনে গছজোপাত পানী দিয়া, সেইটো হ'ল ভাল পোৱা। জীৱনত কেতিয়াও কাৰো ওপৰত বেছি নিৰ্ভৰ হোৱাটো ঠিক নহয়, কাৰণ অন্ধকাৰত নিজৰ ছাঁটোৱেও নিজকে এৰি থৈ যায়। যিজনে তোমাক এৰি যাব বিচাৰে তেওঁক কেতিয়াও নকবা যে মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো। কেৱল মাত্ৰ এইটো কবা, যদি আন কাৰোবাৰ জীৱনত বেছি সুখ পোৱা তেনেহলে যোৱা, কাৰণ জীৱনটো তোমাৰ। সুখৰ লগত টকাৰ কোনো সম্পৰ্ক নাই। টকাই কেৱল চাহিদা পূৰণ কৰে। সকলো সুখ যদি টকা দি কিনিব পাৰিলোহেঁতেন তেনেহলে ভালপোৱা আজি দোকানত বিক্ৰী হলহেঁতেন। হঠাৎ যদি কোনোবাই তোমাৰ জীৱন ৰঙীন কৰিব বিচাৰে তেন্তে সহজতে মান্তি নহবা। আগতে বিচাৰ কৰা, তেওঁ আগতে কাৰো জীৱনৰ প্ৰদীপ নুমুৱাইছে নেকি? নিজৰ পৰিচয়ৰে পৰিচিত হোৱাৰ চেষ্টা কৰা। কোনো ডাঙৰ নেতাৰ কাষত থিয় হৈ ফটো তোলা মানে এইটো নহয় যে তুমি এজন ডাঙৰ নেতা। ৰিলেশ্যনশ্বিপক কেতিয়াও চিৰিয়াছলি নলবা। নিজৰ মতে চলা। কিবা এটাত বেছি গুৰুত্ব দিলে বেছি কেয়াৰিং হৈ যাবা। নিজৰ গুৰুত্ব বুজাব গলে নিজেই কষ্ট পাবা আৰু একো নোপোৱা। যিজোপা গছৰ বেছি যত্ন কৰিবা সেইজোপা সোনকালেই মৰি যাব, অথচ ৰাস্তাৰ কাষৰ গছবোৰ যত্নহীন অৱস্থাত অৱহেলিত কিমান সুন্দৰকৈ বাঢ়ি উঠে। টকা আৰু সময়ৰ মাজত ডাঙৰ পাৰ্থক্যটো হ'ল তুমি সকলো সময়তে জানিব পাৰিবা তোমাৰ ওচৰত কিমান টকা আছে, কিন্তু তুমি এইটো জানিব নোৱাৰা যে তোমাৰ ওচৰত আৰু কিমান সময় আছে। সেয়েহে জীৱনটোৰ প্ৰতি মুহূৰ্তত এনজয় কৰা। এজন ল'ৰা আৰু এজনী ছোৱালীৰ জীৱনত বহুত পাৰ্থক্য আছে। এজনী ছোৱালী কান্দিলে তাইৰ চকুপানী মচিবলৈ বহুত হাজাৰজন ল'ৰা আহিব, আৰু এজন ল'ৰাই কান্দিলে কেৱল মাত্ৰ তেওঁৰ মা-দেউতাই চকুপানী মচিবলৈ আগুৱাই যাব। নিজৰ স্ত্ৰীক ভুলটো নকব, এই 4টা কথা কৈ দিলে ঘোৰ বিপদ হ'ব। নাম্বাৰ 1, দুৰ্বলতা। পুৰুষসকলে সকলো সময়তে নিজৰ দুৰ্বলতা স্ত্ৰীৰ পৰা লুকুৱাই ৰখা দৰকাৰ, নহলে আপোনাৰ স্ত্ৰীয়ে সেই দুৰ্বলতাৰ সুযোগ লৈ আপোনাৰ পৰা একাধিক কাম কৰাব পাৰে আৰু তাৰ বাবে আপুনি নিলজ্জও হ'ব লগা হ'ব পাৰে। নাম্বাৰ 2, অপমান। নিজৰ অপমান সংক্ৰান্তীয় কোনো কথা স্ত্ৰীক নকব, আৰু ইয়াৰ কাৰণ হ'ল কোনো স্ত্ৰীয়ে নিজৰ স্বামীৰ অপমান সহ্য কৰিব নোৱাৰে। এনেকুৱা অৱস্থাত এইটো খঙলৈ পৰিণত হ'ব, যাৰ ফল গোটেই পৰিয়ালটোৱে ভোগ কৰিব লাগিব। নাম্বাৰ 3, দান। দান ধ্যান সকলো সময়তে গোপনেই কৰিব লাগে, আনকি এই দানৰ কথা নিজৰ স্ত্ৰীক কেতিয়াও ক'ব নালাগে। আপুনি এনেকুৱা আৰু কি দান কৰিছে সেইটো নিজৰ স্ত্ৰীক নকব। যদি আপুনি এই কথা নিজৰ স্ত্ৰীক কৈ দিয়ে তেনেহলে সেই দানৰ কোনো মূল্য নাথাকে, আপোনাৰ সকলো পুণ্যৰ ফল ব্যৰ্থ হ'ব। নাম্বাৰ 4, আয়। নিজৰ উপাৰ্জনৰ সম্পৰ্কে কেতিয়াও নিজৰ স্ত্ৰীক সম্পূৰ্ণ সত্য কৈ নিদিব। ইয়াৰ কাৰণ স্বামীৰ প্ৰকৃত উপাৰ্জন সম্পৰ্কে জানি ল'লে সেই টকাৰ ওপৰত স্ত্ৰীয়ে অধিকাৰ দেখাব, অৰ্থাৎ স্বামীক ব্যয় কৰাৰ পৰা বিৰত ৰাখিব। এই কাৰণে স্বামীয়ে নিজৰ ইচ্ছামতে খৰচ কৰিব নোৱাৰিব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।